যেহেতু মই কংগ্ৰেছত আছিল এতিয়া ইউ পি পি এল দলত আহিছে মই ইমান নতুন নতুন লগা নাই কাৰণ আমি 2011 পৰা NDB লগত এপছৰ লগত আন্দোলন কৰি আহিছিল লৰেন্স ভাইটিৰ লগত আমাৰ বাইদেউৰ লগত আমি কিছুমান কেতিয়াবা দিল্লীত গৈ আন্দোলন কৰা বিভিন্ন প্ৰগ্ৰামত আমি লগ পাইছি এতিয়া আমি কংগ্ৰেছক ঠেক দি পেলাই আমি ইউ পি পি এলত সোমাইছোঁ আমি তেখেতৰ লগত কাম কৰিবলৈ এটা এটমস্ফিয়াৰ তেখেত দিয়া অলৰেডি নিযুক্তি দিছে আৰু মই এইটোৱে ক'বলৈ বিচাৰিছোঁ যে যিমান আজি ইউ পি পি এল দলৰ মোৰ বন্ধুসকল মোৰ অতি প্ৰিয় ভাই বন্ধুসকল আপোনাক এইটোৱে ক'বলৈ বিচাৰিছে যে মই গৰ্জন মোছাহাৰী ব্যক্তি হিচাপে মোৰ ডাঙৰবিলাক মই সদায় সন্মান দিব মোৰ সৰুবিলাক সদায় মৰম দিব আৰু সকলোৰ লগত মিলিজুলি প্ৰেমেৰে আদৰেৰে কাম কৰি যাম বুলি আশা ৰাখিছোঁ আৰু আপোনালোকেও মোক এই এটমস্ফিয়াৰটো যেন দিয়ে কাম কৰিবলৈ এই হিচাপে আমি আজি আঞ্চলিক দলৰ ইম্পৰ্টেঞ্চটো খুবেই আহিছে নেশ্যনেল দল BJP হওক কংগ্ৰেছে হওক তেখেতসকলৰ আমাৰ আঞ্চলিক প্ৰতি ডিজাইনটো আমি বিচৰা নিচিনা কেতিয়াও নহয় আমি এতিয়া এক্সপিৰিয়েঞ্চ মই কংগ্ৰেছ দলত 2020 পৰাই আছিল যে আমি বহুত চেষ্টা কৰিছিলে যে মই গৰ্জন মোছাহাৰী যেহেতু মই ৰিভলিউশ্যনৰ বেকগ্ৰাউণ্ডৰ পৰা অহা মানুহ আপোনালোকে BTR বিষয়ে মোৰ কথাবিলাক মাজে মাজে শুনিব লাগিব I had certain dreams for the people of Bodoland মই বহুবাৰ ৰিকুৱেষ্ট কৰিছোঁ কিন্তু তেখেতসকলে তেখেতৰ এজেণ্ডা হিচাপে ৰিলেভেঞ্চিটো দিব পৰা নাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ